হয় মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ দৰ্শন স্কুল খেলপথাৰত আৰু ইয়াতে এক আজি বিশেষ সভাৰ আয়োজন কৰা হৈছে য'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই বিশেষ সভাতে আজি বিতৰণ কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু এই মেধা বঁটাৰ বাবে ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে যি অস্থায়ী মণ্ডপ নিৰ্মাণ কৰা হৈছিল এই খেলপথাৰত তাত লোকে লোকাৰণ্য হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল আহি পাইছে যিহেতু এই বঁটা প্ৰদান কৰা হ'ব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গতিকে ছাত্ৰ ছাত্ৰীসকলো আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু অন্যান্য যিসকল লোক আছে সেই সকল লোক ইতিমধ্যে উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি এই সভাত আৰু এই সভাতে বিতৰণ কৰিব ডক্টৰ বাণীকান্ত কাকতি যি মেধা বঁটা সেই মেধা বঁটা আৰু এই মেধা বঁটাত তেওঁ বিতৰণ কৰিব 1856খন চেক তেওঁ বিতৰণ কৰিব আৰু চাইকেল বিতৰণ কৰিব তেওঁ 16,560খন লগতে স্কুটি আছে স্কুটি বিতৰণ কৰিব 3,450গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ইতিমধ্যে এই যি কাৰ্যসূচী এই কাৰ্যসূচীৰ অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক মণ্ডলী আৰু শিক্ষা বিভাগৰ বিভিন্ন বিষয়াবৰ্গ আহি উপস্থিত হৈছেহি যিহেতু খন্তেক সময়ৰ পিছতে এই যি অনুষ্ঠান আৰম্ভ হ'ব আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত এই যি বঁটা এই বঁটা প্ৰদান কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ কেনেকুৱা এই ক্ষেত্ৰত তেওঁলোকে কি অনুভৱ কৰিছে আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত জানিবৰ কাৰণে আমি লগ পাব বিচাৰিছোঁ এগৰাকী ছাত্ৰী আছে আমাৰ লগত তুমি কোন কলেজৰ পৰা আহিছা মই নগাঁও কলেজৰ পৰা আহিছা নগাঁও কলেজৰ এইগৰাকী ছাত্ৰী তোমাৰ নামটো নমস্কাৰ মোৰ নাম লজিৰাণী শইকীয়া তুমি কি পঢ়ি আছা এতিয়া মই এবাৰ BA পঢ়ি আছোঁ BA ফাৰ্ষ্ট ছেম মই আজি তুমি স্কুটি ল'বা কেনেকুৱা অনুভৱ ভাল লাগিছে কাৰণ ছাৰৰ হাতেৰে যিহেতুকে আমি চাৰ্টিফিকেটো পাম আৰু প্লাছ স্কুটি পাম বুলিও আশা কৰিছোঁ ছাৰৰ হাতেৰে পাম তেতিয়া বহুত ভাল লাগিছে আৰু তেওঁক আজি মানে দেখিবলৈও পাম আৰু মানে একদম মানে ফেচ টু ফেচ দেখিব পাম য়েছ হয় মানে কাষৰ পৰা পাম আৰু ভাল লাগিছে আজি এই দিনটোৰ কাৰণে তুমি চাগে বহুত দিনৰ পৰা বাট চাই আছিলা গতিকে মুখ্যমন্ত্ৰীগৰাকীক ডক্টৰ মামা বুলি যিহেতু মাতে সকলো ছাত্ৰ ছাত্ৰীয়ে বা নতুন নৱপ্ৰজন্মই কি ক'বা তেওঁৰ প্ৰতি তেওঁকতো আমি সকলোৱে ভালেই পাওঁ আৰু ভাল লাগে তেওঁক সকলোৱে ভাল পাওঁ আমি তেওঁ ইমান যে ধুনীয়া ধুনীয়া পদক্ষেপবোৰ লৈছে মানে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈও বহুত মানে উৎসাহ পায় আৰু যে কিবা এটা পাম আমি তেওঁৰ পৰা স্কুটিয়ে হওক চাইকেলে হওক বা আন বহুতো বঁটাই হওক তো সেয়া তেওঁ বহুত ভাল সেইখিনি ভাল কাম মানে বহুত ভাল কাম কৰে আৰু তাৰ ওপৰত বহুত ভাল লাগে তেওঁক এতিয়া চাগে মনটো এনেকুৱা লাগিছে যে কেতিয়া আহি পায় তেওঁ হয় লাগিছে কেতিয়া আহি পায় ঠিক আছে ধন্যবাদ তোমালৈ আৰু এইদৰে এতিয়া উৎসাহিত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উৎসাহিত হৈ পৰিছে তেওঁলোকে অতি আগ্ৰহেৰে বাট চাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেতিয়া আহি পায় আৰু গম পোৱা গৈছে যে এই মুখ্যমন্ত্ৰীগৰাকীৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত তেখেতক সংগ দিব মন্ত্ৰী বিমল বৰাৰ লগতে মন্ত্ৰী কেশৱ মহন্তই আৰু এইদৰে এতিয়া যি এই মূল অনুষ্ঠানৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে এয়া দৰ্শন স্কুলৰ খেলপথাৰৰ এই দৃশ্য আমি দেখুৱাইছোঁ সমগ্ৰ দৰ্শকক এইদৰে এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে এই স্কুলৰ খেলপথাৰ আৰু খন্তেক সময়ৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিব নগদ ধনৰ চেকৰ লগতে স্কুটি আৰু চাইকেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত